শৰণ গুৰুত ভজিবলৈ শৰণ ল'বলৈ হ'লে আমি কুমাৰৰ কালতে জন্মৰ পিছত দেহাটো শেষ জন্ম আছে পাগুৰিটো হ'ল 9 হাত 9 হাত পাগুৰি 9বিধ ধৰ্ম শ্ৰৱণ কীৰ্তন অৰ্চন পদসেৱন দাস্য সুখিত আত্মনিবেদন বন্দন আৰু অৰ্চন। এই নমস্কাৰ, আজি আমাৰ মাজত আছে এজন বিশেষ ব্যক্তি আৰু তেখেত হ'ল অৱসৰপ্ৰাপ্ত স্বাস্থ্যকৰ্মী আৰু গায়ন বায়নৰ পূজা। তেখেতৰ পৰা জানিম আচলতে কিছু ধৰ্মৰ কিছু নজনা কথা আমি জানিবলৈ চেষ্টা কৰিম। এইফালে আছে শ্ৰীযুত চচধৰ দুৱাৰদেৱ। বলক মানে ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে আমি ধৰ্ম কি হয় বাৰু বস্তুটো আমি জানিব ধৰ্মৰ বিষয়ে অলপ ক'ব নেকি? ধৰ্ম হ'ল এটা আনুষ্ঠানিকতা। ধৰ্মৰ প্ৰত্যেক জাতিৰে এটা ধৰ্ম নিৰ্দিষ্ট আছে। তেনেকৈ এই ধৰ্মৰ গান্ধীতে থাকি গতিকে নিজৰ নিজৰ আনুষ্ঠানিকতা পালন কৰে, নিজৰ নিজৰ আৰাধ্য দেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে পূজা পালন কৰে। সেইটোকে ধৰ্ম বুলি কৈছে। ধৰ্মৰ আচলতে হ'ল কি, গুৰুক যি চিনি পাব। গু হ'ল মানে আন্ধাৰ, ৰু হ'ল জ্যোতি পোহৰ। এই গুৰুক চিনি পাবৰ কাৰণে প্ৰত্যেকেই নিজে নিজে এটা আনুষ্ঠানিকতা লৈছে। সেইকাৰণে সনাতন ধৰ্মত আমাৰ বহু ধৰ্মৰ ভাগ আছে। এইবিলাক প্ৰত্যেকেই নিজৰ নিজৰ গুৰুক চিনিবৰ কাৰণে লৈছে ধৰ্ম, ইয়াকে ধৰ্ম বুলি প্ৰতিষ্ঠিত হৈছে। আৰু ধৰ্মত যে আমি এইটো শৰণ লওঁ, সেই শৰণৰ অৰ্থ কি হয়? শৰণটো কিহৰ কাৰণে লোৱা হয়? শৰণ গুৰুত ভজিবলৈ আমি শৰণ ল'ব লাগে। প্ৰথমতে ভজন ভজন ভক্তি জপে নৰি ভজন। তাৰপাছত শৰণ কি হ'ল? শৰণ শৰণ 3টা শব্দ শৰণ। শটোৱে হ'ল হৰি, দেহটো বুজাইছে, আৰু ৰটোৱে ৰমন, আৰু নটোৱে আনন্দ। এই 3টা শব্দৰ অৰ্থ হ'ল শৰণ। হৰিটোক ৰমন কৰিব, হৰি আনন্দ কৰাটোক ৰমন শৰণ বুলি কৈছে। ইয়াত 2টা সংজ্ঞা আছে। এটা হ'ল শ আৰু ৰ, সেইটো শৰ মানে নিজৰ দেহটো শৰ, আৰু ন সেইটো ৰণ, আৰু নটো আনন্দ। ৰণটো হ'ল অস্ত আৰু নটো হ'ল আনন্দ। এই 3টা শব্দ লৈ কিনে নিজৰ জীৱনটোক আগুৱাই নিব পৰা সংজ্ঞাটোক শৰণ বুলি কৈছে। ইয়াকে নিজৰ জীৱনটোক মহাজীৱনক দিব্য জীৱনক বিভূতিত বিলীন কৰি দিব পৰাটোকেই শৰণ বুলি কৈছে। সেয়াই শৰণৰ অৰ্থ। আৰু এই শৰণ ল'বলৈ হ'লে আমি কুমাৰৰ কালতে শৰণ ল'ব লাগে বুলি কৈছে। এইটো প্ৰহ্লাদে কৈ গৈছে। সেই শৰণৰ আমাৰ যেতিয়া অংগবিলাকৰ সুস্থি হৈ থাকে, আৰু যেতিয়াই আমি বাল্যকালত কোনো পাপ দুৰ্গতি আমি নকৰোঁ, তেতিয়াই আমি শৰণ ল'ব লাগে। শৰণ লৈ কিনে গুৰুক বুজিব লাগে। সেই গুৰুৱে আমাক যি উপদেশ দিব, সেই উপদেশৰ মতে আমি শৰণ লৈ চলিব লাগে। সেইটোকে কৈছে শৰণ। এতিয়া শৰণ ক'ত ল'ব? কৃষ্ণত। আমি বৈষ্ণৱীসকলে সদায় কৃষ্ণতে শৰণ লৈছোঁ, আৰু অন্যবিলাকে অন্য দেৱ দেৱী কিবাকিবিবিলাকত লৈছে, এইটো বেলেগ কথা। আমি বৈষ্ণৱীবিলাক সদায় কৃষ্ণ গুৰুৱে শৰণ ল'ব লাগে। সেই শৰণ হ'ল আমি নিজৰ দেহটোক শুদ্ধ কৰি ৰাখিব পৰাটোকে শৰণ, ৰক্ষণাবেক্ষণ ৰাখিব পৰাটোকে শৰণ। সেইকাৰণে শৰণ কৈছে, যদি এজন ছাত্ৰই স্কুলত নাম নলগায়, তেতিয়াহ'লে সেই মাষ্টৰে জানো তাৰ দায়িত্ব ল'ব কিবা এটা হ'লে? যদি ছাত্ৰজনে স্কুলত নাম লগাই ল'ব সৰু কালতেই, তেতিয়া তাৰ কিবা এটা হ'লে মানে বাটে বুটে স্কুলত কিবা এটা হ'লে শিক্ষকে দায়িত্বটো ল'ব। ঠিক তেনেধৰণে আমি কৃষ্ণত শৰণ ল'লে কৃষ্ণইহে আমাক এই দায়িত্বখিনি ল'ব জীৱনৰ শেষ মুহূৰ্তলৈকে। আৰু সমস্ত দেশতেই ভগৱন্তৰ গোটত আছে। সেইকাৰণে 17,728 সংখ্যকত শ্ৰীমদ ভাগৱতত কৈছে, বাহিৰে ভিতৰে জানি এইটো তথ্যকথা চিৰ কৰি চিত্ত মোকেহে দেখিবা সমস্ত প্ৰাণীটো বুলি। তেওঁটো বাহিৰে ভিতৰত সমস্ততে আছে বুলি কৈছে। জানি এইটো তথ্যকথা চিৰ কৰি চিত্ত মোকেহে দেখিবা সমস্ত প্ৰাণীটো। আপোনাতে দেখিবা ঈশ্বৰন্ত জানি জ্ঞানৰ দৃষ্টিৰে চাই মুখত ফুৰিব প্ৰণামী। ইয়াতে নিজৰ জ্ঞানৰ দৃষ্টিৰে চাই পিনে ভগৱন্তক শৰণ ল'বলৈ কৈছে গুৰুৰ ওচৰত। কৃষ্ণই কৈছে। আৰু এইটো এটা অনিৰুদ্ধদেৱৰ 701 সংখ্যটো কৈ গৈছে
ভগবন্ধু অৱগতি সীমাবৈ লাখি নৰদেহা তেৱে পুৰুষ সৎসংগ যোগ্য তথাপি সৎসংগ যোগসংগত অসীম জন্মত সংসাৰ বহি কৰে বুলি কৈছে। সেইকাৰণে নৰদেহাটোৱে শেষ 84 লাখ জন্মৰ পিছত নৰদেহাটো শেষ জন্ম বুলি কৈছে, শেষ সীমা। এই জন্মত আমি যদি ভগৱন্তক চিনি নাপাওঁ আন কোনো জীৱ জন্তুৱে এই চাৰিমুখী জীৱ জন্তু কোনো চিনি নাপায়। কেলৈ অন্যৰ ধনীয়ে আছে আৰু আমাৰ মানুহখিনিৰ জ্ঞান আছে, জ্ঞানৰ দৃষ্টিয়ে আমি সমস্তখিনি উন্নতি সাধন কৰিব পাৰোঁ। গতিকে সেইকাৰণে শৰণ লৈ কিনে গুৰুক চিনি আমি নিজৰ দেহটোক সেই মহাভূতত বিলীন কৰিব পৰাটোৱে শৰণ বুলি কৈছে। শ্ৰী মায়ামা বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক অনিৰুদ্ধদেৱ আচলতে কোন হয় আৰু তেখেতে কেনেধৰণে ধৰ্ম প্ৰচাৰ কৰিছিল তাৰ বিষয়ে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ। এইটো পঞ্চভূতাত্মিক পৰমাত্মাৰ যিজন মায়াক নিৰ্বাণ কৰিব পাৰে সেইজনেই হ'ল অনিৰুদ্ধ। অনিৰুদ্ধ হ'ল এতিয়া আমাৰ চতুৰ্বাদৰ ভাগ আছে বাসুদেৱ, শংকৰখন, অদিন্য আৰু অনিৰুদ্ধ। এই 4 শব্দৰ অৰ্থ আছে। ইয়াতে অনিৰুদ্ধদেৱৰ অৰ্থ হ'ল যি পঞ্চভূতাত্মাক পৰমাত্মাক বিলীন কৰি দিব পাৰে, মায়াক নিধন কৰিব পাৰে, সেইজনেই অনিৰুদ্ধদেৱ। সেই অনিৰুদ্ধদেৱে মায়াময়াৰ ধৰ্মৰ প্ৰৱৰ্তক। কিন্তু নৱবৈষ্ণৱৰ শ্ৰীমন্ত শংকৰ, মাধৱ, গোপালদেৱৰ অনুগামী তেখেত অনিৰুদ্ধদেৱ। সেই অনিৰুদ্ধদেৱে মায়াময়া ধৰ্মৰ সমস্ত জাতি কুল নিৰ্বিশেষে সকলোকে এক কৰি কিনে ধৰ্ম প্ৰচাৰ কৰিছিলে উজনি। সেই অনিৰুদ্ধ অনিৰুদ্ধদেৱৰ শৰণতো এইটোৱে তেখেতে লিখিছে ভক্তিমঙ্গল ঘোষা শাস্ত্ৰত। তেখেতে অনিৰুদ্ধদেৱৰ 5খনি শাস্ত্ৰৰ 1601 পৰা 1626লৈকে তেখেতে ধৰ্ম প্ৰচাৰ কৰিছিলে। সেইখিনি তেখেতে 5খনি শাস্ত্ৰৰ লিখিছিলে। ভক্তিমঙ্গল ঘোষা শাস্ত্ৰ 805 ভাগত 805 ঘোষাৰ সংখ্যক আৰু 182জনা ঘোষাৰ এখন গীত শাস্ত্ৰ আৰু এখন নিজ শাস্ত্ৰৰ গদ্য আৰু শ্লোকৰ দ্বাৰা এখন গদ্য শাস্ত্ৰৰ আৰু এখন লিখিছিলে তেখেতে পুৰঞ্জন উপাখ্যান। এই 5খনি শাস্ত্ৰ তেখেতে লিখিছিলে নিজস্বভাৱে, তাত কোনো অন্য হেৰিয়া নাছিলে। কিন্তু তেখেতে এই ভক্তিমঙ্গল ঘোষাবৰ লিখনিত তেখেতে বহু শাস্ত্ৰৰ অধ্যয়ন কৰি কিনে সাৰমৰ্মখিনি ইয়াত দিছিলে। গীতাৰ পৰা আনিছিলে, শ্ৰীমদ ভাগৱতৰ আনিছিলে, পুৰাণৰ পৰা আনিছিলে, ৰত্নাৱলীৰ পৰা আনিছিলে আৰু কণ্ডলী শাস্ত্ৰৰ পৰা আনিছিলে, জীৱস্তুতি বুলি। তেখেতে এনেকৈ বহু শাস্ত্ৰৰ পৰা অধ্যয়ন কৰি কিনে এইবিলাক শাস্ত্ৰ ভক্তিমঙ্গল ঘোষা আছে। তেতিয়া তেখেতে মায়ামায়া সমাজৰ ভক্তিমঙ্গল ঘোষা শাস্ত্ৰখনত এটি প্ৰথমতেই তেখেতে লিখি থৈ গৈছে ভজন কি হ'ল ভজন ভক্তিক জপে নৰে, এই ভজন দিলে প্ৰথমতে। তাৰপাছত নমস্কাৰ হ'ল নৰৰ মন সংস্কাৰ। নৰৰ মন সংস্কাৰ কেনেকৈ? এইটো যদি এজনে ইজনক হাতযোৰ কৰি 2 হাত একে কৰি কিনে নমস্কাৰ দিয়ে, তেতিয়া তেওঁলোকৰ মনৰ সংস্কাৰবিলাক হৈ কিনে দুইজনৰ আত্মীয়তা বাঢ়ে আৰু তাত 4 পাত বৃদ্ধি হয় বুলি কৈছে। কি হৈছে? তেখেতৰ আয়ু বৃদ্ধি হয়, সংস্কৰণ হয়, তেখেতৰ নিজৰ দৃঢ়তাটো বাঢ়ে। সেইকাৰণে আমাৰ এই 4 শব্দ বাঢ়ি কিনে তেখেতে নমস্কাৰ বুলি। তাৰ পাছত শৰণৰ ভাগটো দিছে। শেষত শৰণ কেনে দিছে, শৰণ ক'ত ল'ব লাগে, শৰণ কিয় ল'ব লাগে, সেইখিনি কথা কৈছে। শৰণ হ'ল শৰণ হৰি, হটোৱে ৰাৱলীয়া হটোৱে হ আৰু ৰটোৱে ৰমন, নটোৱে আনন্দ। এই 3টা শব্দৰ অৰ্থ শৰণ। আশ্ৰয় ক'লে গুৰ আশ্ৰয় ল'ব। গুৰু হ'ল আন্ধাৰ আৰু ৰু হ'ল জ্যোতি। এই জ্যোতি আন্ধাৰৰ পৰা আমি পোহৰলৈ যাব লাগে, সেইটোকে পোহৰ দেখাইছে। সেইকাৰণে অনিৰুদ্ধদেৱৰ শাস্ত্ৰটো কৈছে জ্ঞানৰ দেৱক গুৰুজন সাক্ষাৎ ঈশ্বৰ ভগৱন্ত মনেও নৰাকা সেইজনে তাহাৰ যতে ছাত্ৰী সকলো বিফল নিষ্ফল যিবোৰ জানা। তেওঁ যিমানবিলাক গুৰু নল'লে, যিমানবিলাক অধ্যয়ন কৰিলেও সেইবিলাক বিফল বুলি কৈছে। যেনেকৈ স্কুলত নাম নলগালে কোনো ল'ৰাই মানে পঢ়িব পাৰিব, কিন্তু তাত যিবিলাক জ্ঞান থাকে সেইবিলাক জ্ঞানবিলাক ল'ব নোৱাৰিব। সেইটো কাৰণে গুৰু লাগিবই। গুৰু অবিহনে কোনোৱে এই সংসাৰত মানে পাৰ হৈ যাব নোৱাৰে। সেইকাৰণে গুৰু লৈ কিনে অনিৰুদ্ধদেৱেও গোপালদেৱৰ ওচৰত গুৰু লৈ কিনে এই ভক্তি তত্ত্বখিনি জ্ঞান লৈ কিনে
তেখেতে ধৰ্ম প্ৰচাৰ কৰিছিল মায়াময়া ধৰ্ম মায়াময়াৰ ধৰ্মৰ গুৰি ধৰোঁতা অনিৰুদ্ধ দেৱী আজি স ৰ ন আৰু এটা সংজ্ঞা আছে হৰণত স আৰু ৰ সেইটো হ'ল স নিজৰ দেহটো যেতিয়া চৈতন্যটো ওলাই যাব তেতিয়া শৰীৰটো আত্মা ওলাই যোৱাৰ লগে লগে এইটো সৰ হৈ পৰিম আৰু ৰ আৰু ন এইটো ৰ মানে যুদ্ধ অস্ত্ৰ মানে আৰু নটোৱে হ'ল আনন্দ এইটো শৰণ নটো আনন্দ এই সৰ দেহটোক আমি কি কৰিব লাগিব বুলি কৈছে আমি নিজৰ দেহটোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি কিনে সৰ দেহটোক পৰমাত্মাৰ সন্ধান জীৱাত্মাৰ পৰমাত্মালৈ গতি কৰি মহাজীৱনক দিব্য বিভূত বিলীন কৰি দিব পৰা এই শৰণ বুলি কৈছে এই শৰণ ল'ব লাগে আছে তেওঁৰ ওচৰত আমি গোটেই দেহটো বিলীন কৰি দিব পৰা আত্মা সমৰ্পণ কৰিব পাৰে তেতিয়া শৰণ বুলি কৈছে ভোজন কি হয় ভজন প্ৰথম দিলে ভজে ভজন ভক্তিক জপে নৰে সেইকাৰণে ভজন বুলি কৈছে ভক্তিক জপিব লাগে সেইকাৰণে অনিৰুদ্ধদেৱৰ ভজনত ছবি চন দি গৈছে ছবি মানে হ'ল আকৃতি ভগৱন্তৰ আকৃতি যিটো কৈছে জয় জয় কৃষ্ণদেৱ ভক্তৰ কাৰণে যিটো ভৈলপূৰ্ণ বেকত গোবিন্দ হেনয় পৰমানন্দ কৃষ্ণক ভজু এটা হৃদয়ত পদৰ গোবিন্দ তেওঁ হৃদয়ত লৈ কিনে জয় জয় ওংকাৰ ধ্বনিৰে আমি তেওঁক কাক কৈছে কৃষ্ণক আমি জয় জয় ধ্বনিৰে আমি তেওঁক আদৰিছোঁ আৰু তেওঁক হৃদয়ত লৈ কিনে আমি ভজিছোঁ আমি হৃদয়ত সদায় ভজিছোঁ খাওঁতে শুওঁতে বওঁতে উঠোতে আমি এই 8 প্ৰকাৰৰ সদাচাৰ হৈ কিনে কৃষ্ণক ভজিবলৈ সেইকাৰণে কৈছে সদাচাৰী হ'ব লাগে আমি কিহৰ সদাচাৰী হ'ব লাগে 8 প্ৰকাৰৰ সদাচাৰী হ'ব লাগে শয়ন ভোজন কৰ্মন গৰ্মন শৌচা আমি এইবিলাক 8 প্ৰকাৰ সদাচাৰী এই সদাচাৰীত আমি বিলীন হৈ কিনে ভগৱন্তৰ চৰণত আমি শৰণ ল'ব লাগে এইটোকে শৰণ বুলি কৈছে আমি প্ৰায় দেখোঁ মানে যেতিয়া শৰণ লয় পিছতে বৈষ্ণৱসকলে ধৰ্মৰ লোকসকলে মানে মূৰত পাগুৰি মাৰে এই পাগুৰিটো কিহৰ কাৰণে মাৰে আৰু কি হয় আৰু মোৰ ৰহস্য শৰণৰ মৰ্যাদা পাগুৰি আমাৰ অনিৰুদ্ধদেৱৰ মায়াময়া ধৰ্মটো এটা সময়ত ৰজাৰ ওপৰত পৰিছিলে তেতিয়া ৰজাই অনিৰুদ্ধদেৱক বহুতো পৰীক্ষা কৰিছিল সেই পৰীক্ষাৰ সময়ত গুৰুজনাই পৰীক্ষাত উত্তীৰ্ণ হ'ল এইখিনি বৰ দীঘলীয়া হ'ব এইটো মই সেইবোৰ নাযাওঁ কিন্তু এই পাগুৰিটো হ'ল কি এটা টেকেলিত ৰজাই মানে এখন গামোচা ভূমিয়ে বান্ধি থৈছিল তাত মানে ৰজাই পৰীক্ষা কৰিলে কি তুমি যদি এইটো কি আছে ক'ব পৰা তেতিয়াহ'লে তুমি বাচিবা যদি ক'ব নোৱাৰা তেতিয়াহ'লে তোমাক ঠণ্ডা আগত কটা যাব লাগিব সেইটো কাৰণে তেতিয়া গুৰুজনাই নিজৰ ইষ্টদেৱতাক ধ্যান কৰি ক'লে যে ইয়াত একো নাই এটা সৰ্প আছে বুলি ক'লে তেতিয়া সেই সৰ্পটো খোলাৰ লগে লগে ওলাই আহিলে তেতিয়া ৰজাক যেতিয়া হেবেৰি পাতি ধৰিলে তেতিয়া ৰজাই মানে ক'লে কি তোমাৰ মায়াৰ তুমি ইয়াত মানতে নিধন কৰা তেতিয়া তেওঁ আনি সেইটো পাগুৰিটো মূৰত পিন্ধি ল'লে সেইটো কাৰণে এতিয়া মায়াময়া সমাজে শৰণৰ দিনাখনৰ পৰা এই পাগুৰিটো ওলোৱা হয় পাগুৰি এতিয়া তাৰ অৰ্থ আছে পাগুৰিটো হ'ল 9 হাত পাগুৰি 9বিধ ধৰ্ম শ্ৰৱণ কীৰ্তন অৰ্চন পদসেৱন দাস্য সুখিত আত্মনিবেদন বন্ধন আৰু অৰ্চন এই 9বিধ ভক্তিৰ কাৰণে 9 গুণ 81বিধ ভক্তি হয় 9 গুণ 81বিধ ভক্তিক আমি ভগৱন্তৰ গুৰুত শৰণ ল'ব দিনাখন আমি সেই 81বিধ ভক্তি তেখেতক আমি অৰ্পণ কৰিলোঁ আমি সেইদিনাখন নিৰ্গুণ ভক্তি হ'বৰ কাৰণে আমি শৰণ লৈ কিনে তেওঁক অষ্টাংগত হৈ কিনে শৰণাগত হ'লোঁ গুৰুচৰণত তেতিয়া সেইটো কাৰণে সেইদিনাখনৰ পৰা পাগুৰি আৰু পাগুৰি হ'ল চেলেং আৰু গামোচা ধুতি আৰু পঞ্চ ভৌতিক দেহটোত আমি 5টা বস্তু মায়াময়াৰ বিষ্ণু সমাজে এই 5টা বস্তু মানে আমি ধাৰণ কৰোঁ গতিকে সেইকাৰণে পাগুৰিটো আমাৰ এতিয়া শৰণৰ দিনাখনৰ পৰাই পাগুৰি মূৰত লোৱা হয় পাগুৰি হ'ল 4 প্ৰকাৰৰ এতিয়া এটা হ'ল ফণাপাত যিটো মূৰলৈ ফণা মেলি থাকে এইটো ফণাপাত বুলি কৈছে এটা হ'ল মথুৰা পাত এই গুৰুসকলে আৰু এটা পাত হ'ল নেজাল আৰু এটা থোপা পাত আৰু এটা অৰ্থ এই পাগুৰিটো অৰ্থ আছে আমাৰ যিবিলাকে গায়ন বায়ন বা শৰণীয়াবিলাক হ'ল ফণাপাত শিকিব আৰু গুৰুসকলে মথুৰা পাত মাৰিব
আৰু নেজাল যিটো হ'ব সেইটো আমাৰহে নালাগে, অন্য কিছু জাতিও আছে নেজাল পাগ মৰা, পিছফালে নেজ নিচিনা থাকে। আৰু এটা হ'ল থোপা পাগ, সেইটো সাধাৰণতে কিবা এটা কৰিবৰ সময়ত মূৰত গামোচাখন হঠাতে মাৰি লৈ সেইটো থোপা পাগ বুলি কৈছে। এতিয়া আৰু এটা পাগ আছে বুলি কোৱা শুনিছোঁ আমি, কিন্তু এতিয়ালৈকে আমাৰ হেৰি হোৱা নাই। কিন্তু উজনিৰ মায়াময়াৰ মানুহ মায়াময়া মৰাণখিনিয়ে যিটো পাগ মাৰে সেইটো পৰধৰা পাগ বুলি কয়। তেওঁলোকে মূৰটো চুলি সম্পূৰ্ণ ঢাকি লৈ সেইটো পৰধৰা পাগ বুলি কয়। আমাৰখিনি সেইটো পাগ নাই। আমি মটক যিখিনি মায়াময়া মটক আছোঁ সেইখিনি মানুহে আমি এই ফনা পাগ আৰু গুৰুসকল মুঠৰা পাগ আৰু নেজাল পাগ আৰু থোপা পাগ, এইকেইটাই পাগেই 5 প্ৰকাৰ হয়, কিন্তু এই 4টা পাগে আমাৰ এইখিনি চলি আছে। ধন্যবাদ। আজি আমি বহুতো নজনা কথা জানি পেলাই ধৰ্মৰ মায়ামাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী অদ্বৈতদেৱে কেনেধৰণে আচলতে ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু তেখেতৰ ধৰ্ম আচলতে কি হয়, হৰণ কি হয়, ভোজন কি হয়, এইখিনি আমি জানিব পাৰিলোঁ। আৰু অন্য এটা ভিডিঅ'ত আপোনালোকলৈ আৰু এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিম। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।